আজি 30 মাৰ্চ তাৰিখে ভাৰতীয় জনতা পাৰ্টীৰ চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে মাৰৈ ডুমুনিচকী পঞ্চায়তৰ বিভিন্ন গাঁও লোকৰাই পঞ্চায়তৰ অন্তৰ্গত লাউজান চাৰিআলি ঘাৰুৱা সোণাপুৰ গাঁও পুনিয়া গৰৈমাৰা শলপাম গাঁও বিয়াকপাৰা আৰু তুৰাই পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন স্থানত হাজাৰ হাজাৰ জনতাৰ উপস্থিতিত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। বিধায়কগৰাকীৰ সৈতে সমষ্টিৰ প্ৰভাৰী মধ্যপ্ৰদেশৰ 5বাৰকৈ একেৰাহে সাংসদ অশোক গোৱেল ডাঙৰীয়া, অমূল্য দাস ডাঙৰীয়া, জিতু বৰুৱা, হবিবুৰ ৰহমান ডাঙৰীয়া, পৌৰপতি পিনাক্ষী শৰ্মা, জিলা পৰিষদৰ সদস্য চণ্ডীচৰণ চৌধুৰী, চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য অৰ্চনা দেৱী আদিকে ধৰি ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন বিভাগৰ বিষয়ববীয়া আৰু সদস্যৰ লগতে লোকৰাই পঞ্চায়তৰ বুথ সভাপতিসকল, পঞ্চায়তৰ সভাপতি, সদস্যসকলে আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট AIM লাইভ। লগতে আজি লোকৰাই পঞ্চায়ততো আপুনি নিৰ্বাচনী ৰণদণ্ডা বজালে, কেনেকুৱা অনুভৱটো মই এই লোকৰাই পঞ্চায়তৰ প্ৰতি মোৰ এটা আনুগত্য প্ৰকাশ কৰি আহিছোঁ। এই পঞ্চায়তখন নাথাকিলে, ইয়াৰ মানুহখিনি নাথাকিলে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি তেওঁলোকৰ আনুগত্য নাথাকিলে আজি মই বিধায়ক হ'ব নোৱাৰিলোহেঁতেন। আৰু সেইকাৰণে এই পঞ্চায়তৰ ৰাইজখিনি মোৰ অতি আপোন। নিজৰ ঘৰৰ মানুহজনক কেতিয়াবা দুই এটা বিহুৎকাৰ কৰিলেও মই কেতিয়াও বেয়া নাপাওঁ, কিন্তু মোৰ বেয়া লাগে যে এইবিলাক হৈছে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে এজন মানুহে নিক্ষেপ কৰা প্ৰক্ৰিয়াটোতহে মই বেয়া পাইছোঁ, যদিও চিন্তা কৰিব নালাগে। পৰমানন্দ ৰাজবংশীক যিমানেই মানে অত্যাচাৰ নকৰক কিয়, মই যে বেয়া কাম কৰা নাই, মই যে ভাল কাম কৰি আছোঁ, সদায় যে মই টোপনি মাৰোঁ ৰাইজৰ কাম কৰি পেলাই, সেইটোৱে মোৰ আটাইতকৈ ডাঙৰ কথা। আৰু মই কেতিয়াও কোনো পধ্যে হাৰি নাযাওঁ। লোকৰাইবাসীৰ কাৰণে, চিপাঝাৰবাসীৰ কাৰণে মই কাম কৰি যাম, আৰু কোনোবাই বাধা দিলেও মই কাম কৰিহে এৰিম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।